শৰাই এখন মানপত্ৰ ভাল সুনাম কঢ়িয়াই আনিছে আমাৰ কাৰাগাৰলৈকে প্ৰেৰণা দেৱাৰ জৰিয়তে তেওঁলোকে তেওঁক মানে কি বক্তৃতা আগবঢ়াব আজি বিশেষ অনুষ্ঠানটি মই যে এইটো কথা মই নকওঁ যে মই নিজক শুধৰাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই কিয় নিজক শুধৰাবলৈ নিবিচাৰোঁ সেই কথাটোও মই নকওঁ মই যি আছিলোঁ মই সেয়ে আজিও মই সেই আৰু আজিৰ পৰা 13 বছৰ আগতে মই সেই একেজনেই গৌৰৱজ্যোতি ডেকা আৰু আজিও মই সেই একেজনেই সমান আইনৰ অসমান বিচাৰকৰ পাল্লাত পৰি কাৰাবাসত আজি সুদীৰ্ঘ এই বছৰৰ দিনকেইটা আমি কষ্টত হওক আনন্দৰ হওক আমি যেনেকৈ নহওক কটাইছোঁ। আমাৰ জিলা কাৰাগাৰ মঙলদৈৰ কাৰণে আজি এটি অতি সৌভাগ্যৱান দিন। আমাৰ কাৰাগাৰৰ দুগৰাকীকৈ কাৰাবাসীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবাসীয়ে স্নাতকোত্তৰ মহলাত এগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু আন এগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি এটা গুৰুসকলক যিসকলৰ গুৰুৰ কাৰণে অৰ্থাৎ কে হেন্দ্ৰিক কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ পৰা যিসকল শিক্ষাগুৰু বা ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচৰ যিসকল অধিবক্তা সকলোৰে প্ৰেৰণাতে আজি এই তেওঁলোকে ইমান অসম্ভৱক সম্ভৱ কৰি তোলাটো সম্ভৱ হৈছে আৰু BPP কোৰ্চৰ পৰা আৰম্ভ কৰি BA কোৰ্চ MA কোৰ্চ সকলোবিলাক ইয়াতে কৰিছে কৰি এনেকৈ তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেইটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি এই যিসকল শিক্ষাগুৰুৱে তেখেতসকলক আগুৱাই দিলে সেইসকলক আমি এই অনুষ্ঠানটিৰ জৰিয়তে গুৰু প্ৰণাম অৰ্থাৎ তেওঁলোকক কৃতজ্ঞতা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আপোনালোক সকলোৰে সহযোগিতা আৰম্ভ কৰি বিচাৰিছোঁ যাতে অসমৰ সকলো কাৰাবাসীয়ে এনেকৈ পঢ়া শুনা কৰি উন্নতি কৰিব পাৰে নিজৰ জীৱনৰ ব্যৰ্থ হোৱা সময়খিনিক যাতে নিগেটিভ সময়খিনিক যাতে পজিটিভ সময়লৈ অৰ্থাৎ যোগাত্মক দিশলৈ আগবাঢ়ি যাব পাৰে তাকে আমি কামনা কৰিছোঁ।